নমস্কাৰ কি খবৰ আপোনালোকৰ আজি পিছে খানাৰ আয়োজন কি ভৌতিক ঘটনাবোৰ কৈ এটা বছৰ কেনেদৰে পাৰ হৈ গ'ল গমকে নাপালো 2024 টো যেতিয়া ষ্টাৰ্ট হৈছিলে আৰম্ভ হওঁতে ভাবিছিলো বাপৰে 2024 চন সোমালে আৰু আজি চাওকচোন 2024 চনৰ শেষৰ দিনটোত আমি উপনীত হলোহি ইনফ্যাক্ট শেষৰ দিনটো শেষ হ'বলৈ কেইঘণ্টা মানহে বাকি গতিকে এই বছৰটো কেনেদৰে গ'ল আপোনালোকে মোৰ অভিজ্ঞতাবোৰ শুনি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব এই ভিডিঅ'টোৰ তলত কমেন্ট কৰিব এই বছৰ কিবা এনেকুৱা ঘটিলে নেকি আপোনাৰ জীৱনত যেটো আপুনি মোৰ লগত শেয়াৰ কৰিব বিচাৰে লগতে মোৰ ভৌতিক ঘটনাবোৰ শুনি আপোনালোকে কেনেকুৱা পালে আৰু এনেকুৱা ঘটনাবোৰ সদায় দি থাকিব লাগে নে নালাগে তাৰ ওপৰতো আপোনালোকৰ মন্তব্য দিব পাৰে এই ফোৰামখন এখন ওপেন ফোৰাম ইয়াত আপুনি ভাল পোৱা কথাটো জেনেদৰে ক'ব পাৰে বেয়া পোৱা কথাটো ক'ব পাৰে গতিকে নিৰ্ভীক মনেৰে নিজৰ বা নিজৰ ভনী নিজৰ ছোৱালী বুলি ভাবি আপোনালোকে আপোনালোকৰ মন্তব্য দিব এইখিনিতে মই মোৰ মনৰ কথাটো ক'ব বিচাৰিছো আজি বহু দিনৰ পৰা আপোনালোকৰ লগত জড়িত হৈ আছো আৰু এই দিনবোৰ যিমানেই বাগৰি গৈছে যিমানেই পাৰ হৈ গৈছে এটা কথা মই বৰ ভালদৰে বুজি পাইছো যে পৃথিৱীত এতিয়াও নিভাজ মৰমবোৰ বাকি আছে আপোনালোকে আপোনালোকৰ মৰম যিদৰে মোলৈ বিলাই দিয়ে মই না আপোনাৰ মানে তেজ মঙহৰ বাই ভনী বা আপোনাৰ সৰু কালৰ বান্ধৱী না আপোনালোকৰ ঘৰৰ ওচৰত থাকো হয়তো চাগে এই ইন্টাৰনেটটো নাথাকা হেতেন আমি কেতিয়াও জীৱনত চিনাকি নহলো হেতেনি কিন্তু তাৰ পিছতো এই ইন্টাৰনেটৰ জৰিয়তে যেতিয়া মই মোৰ ভৌতিক ঘটনাবোৰ বা বেলেগ অভিজ্ঞতাবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰো আপোনালোকে যিদৰে মোক আকোৱালি লৈছে যিদৰে আপোনালোকৰ মৰমবোৰ বিলাই দিছে সেয়াই প্ৰমাণ কৰে যে পৃথিৱীত এতিয়াও নিভাজ মৰমবোৰ আছে আমি এনেদৰে আসলতে সকলোকে যদি ভাল পাই থাকো নহয় পৃথিৱীখন বৰ সুন্দৰ আৰু মৰম লগা আমি সৰু সৰু কথাবোৰত আমি নিজৰ মাজত নিজৰ ভালপোৱা জনৰ মাজত কেতিয়াবা মানে মতৰ অমিল হোৱাৰ লগে লগে আমি ভাল কথাবোৰ পাহৰি যাওঁ আৰু তেওঁলোকৰ লগত মানে সিধা বেয়াই হৈ যায় কথাৰ কটাকটি কৰি বা কিবা কৰি সেহে এটা অনুৰোধ যেতিয়া আপোনালোকৰ নিজৰ ভাল লগা কাৰোবাৰ লগত বা মানে একদম ওচৰ সম্পৰ্কীয় কাৰোবাৰ লগত কিবা কথাত বেয়া পোৱা হৈছে তেতিয়া অলপ সময় থমকি ৰ'ব পজ বাটনটো টিপি দিব আৰু তাৰ পিছত ভাবিব যে এই মানুহজন আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ হয় নে নহয় এই মানুহজনে যদি এদিনৰ কাৰণেও আপোনাৰ জীৱনত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছিলে তেনেহলে এই খন্তেকীয়া হাই কাজিয়াবোৰৰ কাৰণে সেই ভাল মুহূৰ্তবোৰ পাহৰি নিজৰ সম্পৰ্কটো বেয়া কৰি নেপেলাব আৰু এইবোৰ আসলতে নিজৰ অভিজ্ঞতাৰ পৰা কৈ আছো লগতে বাৰে বাৰে কৈ থাকো যে আপোনালোকৰ মৰমবোৰে আসলতে মোক আগুৱাই যোৱাত বহুত মানে উৎসাহ আগবঢ়াইছে যেতিয়া আৰম্ভ কৰিছিলো চেনেলটো তেতিয়া মৰমবোৰ বৰ কমকৈ পাইছিলো বা ভিউজবোৰ বহুত কম আছিলে তাৰ পিছত তেতিয়া ভাবো যে এই মানুহবোৰে চাগে মোক ভাল নাপায় বা মই ভিডিঅ' নিদিলেও একো কাৰো মানে আহে নাযায় কিন্তু যেতিয়া মই এই ভৌতিক ঘটনা ক'বলৈ আৰম্ভ কৰিলো আৰু যেতিয়া আপোনালোকক কেতিয়াবা মোৰ গা খুখলে বা কিবা ফাংচন থাকিলে কেতিয়াবা মই যদি ভৌতিক ঘটনা নিদিও তেতিয়া যিবোৰ মেছেজ পাওঁ যিবোৰ কমেন্ট পাওঁ যে বা আজি কিয় আহা নাই আমি ৰৈ আছো সেই মেছেজবোৰে আসলতে মোক দায়বদ্ধ কৰিছে যে আপোনালোকৰ কাৰণে সদায় একোটি ভৌতিক ঘটনা লৈ আহিম পিছে আজি 31 তাৰিখৰ দিনাখন একো ভৌতিক ঘটনা শ্বেয়াৰ নকৰো সকলো পাৰ্টি মুডত আছে মোকো দেখি নিশ্চয় গম পাইছে ওলাইছো বন্ধু বান্ধৱী এগৰাকীৰ ঘৰত পাৰ্টিৰ কাৰণে গতিকে যোৱাৰ আগতে ভাবিলো আপোনালোকক আকৌ এবাৰ 2024 চনৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰো 2025 আমাৰ একেবাৰে ওচৰত আমি নাজানো কালিলৈ কি হ'ব কোন কোত থাকিব কাৰ কি হ'ব পিছে যিকেইটা দিন আমি পাৰ কৰিলো ভাল লগা মুহূৰ্তবোৰ মনত পেলাই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো এনেদৰে আপোনালোকৰ মৰমবোৰ বিলাই থাকিব বুলি আশা কৰিছো মোৰ যদি কিবা ভুল হৈছে কাৰোবাক যদি জানি বা অজানিতে মনত দুখ দিছো তাৰ বাবে আপোনালোকৰ আগত মই ক্ষমা প্ৰাৰ্থী আৰু নতুন বছৰৰ বহুত শুভকামনা আপোনালোক সকলোলৈকে নতুন বছৰে যাতে আপোনালোকৰ জীৱনলৈ বহুত
বেছি সমৃদ্ধি সুখ আৰু সুস্বাস্থ্য কঢ়িয়াই আনক সকলো সুখী থাকক ভৌতিক ঘটনাবোৰ মনোৰঞ্জনৰ শিতান হিচাপে লওক যদি বেছি ভয় লাগে ভৌতিক ঘটনা চোৱাৰ পৰা বিৰত থাকক কিন্তু চাব বিচাৰে নে নিবিচাৰে তাকো জনাব ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব নিশা 12 বজাত হয়তো চাগে আকৌ এবাৰ আহিবলৈ চেষ্টা কৰিম লাইভ আহিবলৈ কিন্তু যদি আহিব নোৱাৰো এতিয়াই মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিলো আৰু সকলো সুখী থাকক সকলোৱে হাঁহি থাকক ধন্যবাদ